সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত মন্তব্য কৰে ফেব্ৰুৱাৰী মাহৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন সমাপ্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে আনহাতে ফেব্ৰুৱাৰীত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ লগতে বাজেট অধিৱেশন কোকৰাঝাৰত অনুষ্ঠিত কৰাৰ সম্ভাৱনাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মেলত উল্লেখ কৰে আমাৰ কাৰণে ফেব্ৰুৱাৰী মাহ যথেষ্ট এক্সাইটিং হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহৰ আগতে বিশেষকৈ ফেব্ৰুৱাৰী 12 বা 13 তাৰিখৰ ভিতৰত আমি পঞ্চায়ত নিৰ্বাচনো আমি সামৰণি মাৰিব খুজিছো যাতে জানুৱাৰী মাহত আমি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশ্যন দিব পাৰো আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি পঞ্চায়ত ইলেকশ্যন আমি সামৰণি মাৰিব পাৰো ইয়াৰ মাজতে ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনো হ'ব এইবাৰ অসম চৰকাৰৰ আমি এটা সিদ্ধান্ত লৈছো যে এইবাৰ বিধানসভাৰ যিখন বাজেট অধিৱেশন এটা সেশন বা এদিন আমি কোকৰাঝাৰত কৰিব পাৰো নেকি কিন্তু তাত ৰাতি নাথাকি ৰাতিপুৱা গৈ গধূলি গুচি অহা যাতে বহুত বেছি খা খৰচ কৰিব নালাগে এটা মিতব্যয়িতাৰ মাজেৰে আমি কৰিব পাৰো নেকি যে আমাৰ বিত্তমন্ত্ৰীৰ বাজেটখন আমি কোকৰাঝাৰত কৰিব পাৰো নেকি কোকৰাঝাৰত এটা সিগনিফিকেন্ট কাম এটা যাতে কৰিব পাৰি হয় ৰাজ্যপালৰ অভিভাষণ নহলে বিত্তমন্ত্ৰীৰ বাজেট বক্তৃতা নিউজ ৰিপৰ্ট আমাৰ আশা